নমস্কাৰ, অন্য এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই চন্দন। চিৰাঙত পাণবাৰী আৰক্ষীয়ে অভিযান চলাই চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰে। জিলাখনৰ বিভিন্ন ঠাইত চলাই গৈছে চোৰাং খয়াৰ কাঠৰ ৰমৰমীয়া বেহা। জব্দকৃত বাহনখনৰ নম্বৰ AS13C 7514। চিৰাঙত পাণবাৰী আৰক্ষীয়ে অভিযান চলাই এখন চোৰাং কাঠসহ কঢ়িয়াই অনা গাড়ী জব্দ কৰে। জিলাখনৰ বিভিন্ন ঠাইত চলাই গৈছে চোৰাং খয়াৰ কাঠৰ ৰমৰমীয়া বেহা। এই সন্দৰ্ভত বুধবাৰে নিশাৰ ভাগত পাণবাৰী আৰক্ষীয়ে গোপনে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাইছিল। অভিযান কালত জিলাখনৰ পাণবাৰী থানাৰ অন্তৰ্গত বেডলান ঘাটিৰ পৰা AS13C 7514 নম্বৰৰ এখন মাহিন্দ্ৰা গাড়ী জব্দ কৰা হয়। উক্ত গাড়ীখনৰ পৰা মূল্যৱান খয়াৰ কাঠ জব্দ কৰে পাণবাৰী আৰক্ষীয়ে। এই খবৰটো জনাই ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছো। প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।